হেল্ল' বন্ধুসকল, আজি বহুত দিন পিছত আপোনালোকৰ ওচৰত আহিলোঁ। মাতটো কেনেকুৱা হৈছে দেখিছে? তাৰমানে কেইদিনমান জ্বৰ গ'ল কিন্তু জ্বৰ গ'লতো উপায় নাই, তথাপিতো আৰু কাম কৰিবই লাগে। তাৰপিছত সংসাৰৰ কামখিনিও কৰোঁ, মাজতে দুদিনমান একদম কৰিব পাৰিছে। আমাৰ এখেতে কষ্ট মষ্টকৈ কৰি খুৱাইছে, যিয়ে নহওক এতিয়া অলপ ভাল পাইছোঁ। পালেও মানে পূৰা নহয় আৰু ডিঙিটো খেৰ আছে, মাতটো বেয়া। যিয়ে নহওক বন্ধুসকল, আপোনালোকৰ চাগে চবৰে ভাল, মোৰতো ভালটো ক'লোৱেই। যিয়ে নহওক কি জানে নাই, এতিয়া কেইটা বাজিছে জানে? 5টা কিমান, তাতে এনেকুৱা আন্ধাৰ হৈ গৈছে। তাৰমানে বতৰটো সাংঘাতিক বেয়া। এই ঘৰৰ কাম চাম কৰি ওলাই যাম বুলি দোকানৰ ফালে আগবেলা যোৱা নহ'ল, কিবা এটা অলপ ব্যস্ত থাকিলোঁ। তাৰপিছত ওলালোঁ, মা এনেকুৱা বৰষুণ আহি উপায় নাপায় এই বিচনা বাগৰি মোবাইলটোকে চাই আছিলোঁ। তাৰপিছত এতিয়া উঠি দেখোঁ চাৰিওফালে পানী। আহক চাওক পানী কিবা। এই আমাৰ আগৰ খালী প্লটটো যে ৰাজহুৱা ডাষ্টবিনটো, সেইটো ৰাতিপুৱা অলপ মই জুই লগাই দি আহিছিলোঁ এফালে, কিন্তু আকৌ পেলাইছোঁ গ'ল। এয়া চাওক, সেইখন গোটেই পানী হৈছে একদম। পানী চোৱা, ৰাস্তাটোও পানী হৈছে। সেইপিনে মানুহবিলাক গৈ আছে যে, সেই বাইলনটো পানী হৈ গৈছে। তাতে পানী নহয় ইমান, আজি আকৌ পানী হৈ গৈছে। ৰাস্তাটোতে পানী, এয়া পানী, এই খালী প্লটটো পানী, আৰু এইয়া মানুহবিলাক যে গৈ আছে দিছে তাতেও পানী। আৰু এইফালে বোলে যিটো ৰাস্তা গৈছে, এই ৰাস্তাটো যে গৈছে, ৰাস্তাটো এই মানুহবিলাক গৈ আছে যে, সেইপিনে য'ত মেইন ৰাস্তাটো লগাইছে তাতে বোলে একঁকাল পানী। মানে হঠাৎ বিনামেঘে বজ্ৰপাত আহা দি বৰষুণ যে আহিল। চোতালখনতো পানী অলপ হৈছে। এয়া এইবিলাক অলপ জংঘল হৈছে, চাফা কৰিবই পৰা নাই। এই চাওকচোন পানী, ইয়াতো পানী। এইডাল চিত্ৰ নলা চাওক, কিন্তু কাটি ধূনাৰ লগত দিওঁ। এইটোৰ পৰা যে কেনেকৈ তেল ওলায় গমেই নাপাওঁ। চাওকচোন পানী। আৰু এইবিলাক টাবত ভেন্দি দিছোঁ, ভেন্দিৰ গছ ডাঙৰে হয়, ফল দেখোন নালাগে। এইবিলাক অলপ গছ গছনিবিলাক ডাঙৰ হৈছে, কাটিব লাগিব, অলপ ৰ'দটোত দিয়ক। এইজোপা চিত্ৰ নলা, কেনেকৈ তেল ওলায় আপোনালোকে জানে যদি জনাবচোন। এইখিনি পানী, মা কিমান পানী। আগফালখন গোটেই পানী দি ভৰ্তি হৈছে। মা এইটো চাইড চব পানী হৈছে। দে ক'ৰ পৰা আহিছা? কামৰ পৰা ভিডিঅ' কৰি আছে মোবাইলত, যাব দে চেহেৰাটো। পানী, মা আমাৰ এইখিনি পানী নহয়, এইবাৰ এইও পানী হৈছে। আৰু ক'ত যাম কচোন? তেওঁলোকৰো ভিতৰত হৈছে, গেটৰ ভিতৰত। আমাৰো চোতালত অলপ জমা হৈছে। কেনেকৈ যাম এই বড়ো হেৰিৰ দিন? তাহাঁতকে চোতাল ভৰ্তি হৈছে ঘৰৰ ভিতৰত। হাই ৰে পানী, বৰষুণটো জোৰে আহিল যে, বহুত সময়টো দিয়া নাই নে? দিছে অৱশ্যে, নিদিয়া নহয়। মা এইখিনিত কোনোদিনো পানী নহয়। আমাৰ ৰাস্তা নদী, বাবা কেনেকৈ পানী গৈছে ন? কোনো জন্মেই হোৱা নাই পানী ইয়াত। সিহঁতৰ চোতালখন খহি গ'ল। মা বাহিৰত সোমাইছে নেকি? ভিতৰতো সোমাই যায়, কিন্তু মজুৰ মানুহ মৰাৰ পিছত অহাই নাই ন? যোৱাৰ পিছত পানী গৈছে। ইমান পানী হোৱাৰ মূল কাৰণ হৈছে মানুহৰ অসাৱধান, ড্ৰেনে চেনে বস্তুবিলাক পেলায়, হয়নে? তাৰপিছত আকৌ ৰাস্তাত গভৰ্ণমেণ্টৰো দোষ আছে, ৰাস্তাবিলাক চাফা কৰে, জাবৰৰ পৰা উঠাই নিনিয়ে, তাতে পেলাই থয়। তাৰপিছত কেইদিনমান পিছত দেখোঁ আৰু ড্ৰেইনত সোপা দিয়ে।
গতিকে আমাৰ মানুহো দোষী, গভৰ্ণমেণ্টও দোষী। ঠিকেই, আমাৰ মানুহবিলাকেই বেয়া, মানুহবিলাকেই পেলায়। এইবিলাক দেখা নাই ৰাস্তাত কিমান পেকেট। মই কিন্তু এটা পেকেটো নেপেলাওঁ জানানা। আমাৰ ডাষ্টবিনত চব জমা কৰি থওঁ, থৈ চব্জিৰ বাকলিবিলাক বস্তাত জমা কৰি থওঁ, থৈ এইবিলাক সাৰ বনাওঁ, বৈ পেলাই কৰা। আৰু পেকেট চেকেটকেইটা পুৰি দিওঁ সেই আগফালে জেগাটোত। সেই যিখিনি পেলাওঁ লগে লগে ডেষ্টলাই মাৰি দিওঁ। তেতিয়া এটা মাইকী পেলাব আহিছে, মই কৈছোঁ এই ডেষ্টলাই মাৰ। অঁ মাৰিম ৰ'ব পিছত, নাই খবৰে নাই। আৰু তাহাঁতৰ ভাড়াতীয়াবিলাক ধুনীয়া, এটা ডাষ্টবিন দিব লাগে। আমাৰতো ঘৰতো জাবৰ নেপেলাওঁ, এই চব্জি বাকলি চাকলি চব বস্তাত সাৰ বনাওঁ। মই এটা টুকুৰা ৰাস্তাত নেপেলাওঁ। হয় নেকি? এই আমাৰ চোতালতো পাকাখনৰ ওপৰত অলপ সেইটো চাইডত হৈছে। বা এই আমাৰ কাষৰ মানুহ ঘৰৰ বা কোনো জন্মে নহয়, ঘৰৰ ভিতৰত পানী। চৰকাৰে কিবা সাহাৰ্য দিব নেকি? পানী উতলাৰ দৰে লাগিছে। উৰি ভগৱান পানী। অঁ বন্ধুসকল চাওক, ভিজি ভিজি পানী চাব গৈছিলোঁ। ইপিনে কাপোৰ কানি ভিজি, আৰু কি জানে নাই বন্ধুসকল, গৈ পেলাই দেখোঁ বাপৰে বাপ, এই ড্ৰেইনৰ শ্লেপ মানে ঢাকনিবিলাকো ওপৰতে পানীবিলাক উঠাই ভক ভককৈ উঠাইছে, যেন উতলে আহিছে। মানে কৈছোঁ নহয়। আচ্ছা বন্ধুসকল, এতিয়া কওকচোন, সেই পানী হোৱাৰ কাৰণে দোষী কোন, আমি নে চৰকাৰ? মোৰ মতে আমিও চৰকাৰো। আমি যেনেকৈ আমাৰ সন্মুখত এই ডাষ্টবিনটো দেখাইছোঁৱে নহয়, যেনেকৈ পেলায় সেনেকৈ ভৰ্তি হৈছে। তাৰপিছত কিছুমানক দেখোঁ ড্ৰেইনবিলাকত বস্তুবিলাক দলি মাৰি যায়। তাৰপিছত কিছুমানে আকৌ দোকান চোকানবিলাকৰ আগত দেখোঁ ঝাৰু মাৰি ড্ৰেইনৰ ফুটা যদি দেখা পায় তাতে পেলায়। বেছি একো ক'ব নোৱাৰোঁ, চান্স পালে কওঁ। গতিকে এই বস্তুবিলাক বন্ধ কৰিব লাগে। আৰু মোৰ মতে চৰকাৰে এটা নিয়ম কৰিলে ভাল হয় নেকি, ৰাস্তাই ঘাটে কিছুমান ডাষ্টবিন দি পেলাওক। আৰু ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা ঘৰৰ ভিতৰত জাবৰ নেপেলাবৰ কাৰণে শিকাব লাগে, ৰাস্তা ঘাটে পেলাব নালাগে। আমাৰ ল'ৰা ছোৱালীক হৈছে আমি সৰুৰ পৰা শিকাইছোঁ, সিহঁতে সৰুৰ পৰা চকলেটৰ কভাৰ এখনো বাহিৰত তলত নেপেলায় ডাষ্টবিন। আমাৰ ঘৰৰ ভিতৰতে 4টা ডাষ্টবিন, কাগজ থোৱা 2টা, ভাত থোৱা 1টা, আৰু চব্জি বাকলি থোৱা 1টা। চব্জি বাকলিৰ ডাষ্টবিনটো ভৰ্তি হ'লে বস্তাত থওঁ, দেখাইছোঁ আগতে আমাৰ সাৰ ফেক্টৰী। আৰু ভাত তাতবিলাক থাকিলে সেইখিনি অলপ ক'ৰবাত মানে জীৱ জন্তুৱে খাব পৰা জেগাত পেলাই দিওঁ। আৰু পেকেট যিবিলাক আছে সেইবিলাক জ্বলাই দিওঁ। গতিকে চবেই যদি সেইখিনি কৰে নিজে বা গাড়ীত দিয়ে ভাল হয়। এতিয়া আমিও এতিয়া গাড়ী দিলে কি হ'ব, এই চৰকাৰীখিনি ময়ে চাফা কৰিব লাগে। সেইকাৰণে ভাবোঁ কি চৰকাৰীখিনি যেতিয়া চাফা কৰোঁ, নিজৰ পেকেটকেইটাও নি চৰকাৰীৰ লগতে জ্বলাই থৈ আহোঁ। এতিয়া বন্ধুসকল আজি বানপানী দেখালোঁ, কেনেকুৱা লাগিল কমেণ্টছত জনাব। আৰু এই বানপানীটো হৈ পেলাই এখন গুৱাহাটীত ৰাস্তা নদী হ'ল, গম পাইছেনে? মানুহেতো ভগৱানেতো নদী বনায়েই, এতিয়া আমি মানুহবিলাকেও বনাইছোঁ। আৰু এই নদীখনৰ নাম হ'ল ৰাস্তা নদী। তাকে ৰাস্তা নদী পানী চাব গ'লোঁ, ওলাই যাবতো নোৱাৰিলোঁ। অঁ বন্ধুসকল, দুপৰীয়া মোবাইলটো চাই থাকোঁতে দেখিলোঁ বাংলাদেশত বোলে চৰকাৰ পৰি গ'ল, শ্বেখ হাছিনা বোলে ৰিজাইন দিলে। আৰু কি কৰিলে ক'ব নোৱাৰোঁ, কি যে আন্দোলন হ'ল। প্ৰথম হ'ল কোটা, তাৰপিছত বোলে চৰকাৰ পতনৰ আন্দোলন। ইয়াৰ মাজত যে কি গভীৰ ষড়যন্ত্ৰ তেওঁলোকে বুজিব, আৰু আমিও বুজোঁ, আৰু আপোনালোকেও চাগে বুজে কিহৰ ষড়যন্ত্ৰ। যিয়ে নহওক বন্ধুসকল, আজিলৈ আহোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই।